Sarah 1 from November 1. No, November 1 from Sarah 1. Fire আৰু SDRFM ৰেস্কিউ কৰিবলৈ মানুহ আনি আছে আপোনালোকে কৰস্পণ্ডিং অফিচাৰক আপোনালোকে হেৰি অৱগত কৰক এলাৰ্ট দিয়ক Delta 1 from November 1 ৰাস্তাটো ক্লিয়াৰ কৰিবলৈ দিয়ক বান সাহায্যক শিবিৰলৈ যাবলৈ অনুৰোধ জনোৱা হ'ল ইয়াৰ দ্বাৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা মাজে মাজে এনেকুৱা মক ড্ৰিল আমাৰ অনুষ্ঠিত কৰা হয় যাতে ৰাইজ সজাগ থাকে ইতিমধ্যে আমি জানো যে আমাৰ হোজাই জিলা বানপানী প্ৰৱণ জিলা হয় আৰু গতিকে আমাৰ এতিয়া দুটা প্ৰগ্ৰেম আহিছে তাৰে এটা দবকা যিটো ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ আৰু এটা লংকা ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ যিটো হ'ব এতিয়া আমি প্ৰথমতে আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি দবকাৰ আজি শেষৰ দিন তাতে আমি প্ৰথমতে আমি যিখিনি আমাৰ 16 লাইন ডিপাৰ্টমেণ্ট আছে আৰু লগতে আমাৰ যিখিনি 16 লাইন ডিপাৰ্টমেণ্টৰ লগতে আমাৰ চাইল্ড চেণ্ট্ৰিকৰ কাৰণে বা আমাৰ ৰিলিফ কেম্পৰ কাৰণে যিখিনি আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে আমি তেওঁলোকক অলৰেডি ট্ৰেইনিং দিয়া হৈ গৈছে আৰু আজি এইটো ট্ৰেইনিঙৰ থ্ৰুৱেদি আমি আচলতে এইটোৱে বুজাব খুজিছোঁ যাতে বানপানীৰ সময়ত বা যেনেকুৱা সময়তে হওক বা আমাৰ দুৰ্যোগ যেনেকুৱা সময়তে হওক সেইটো সময়ত যাতে আমাৰ সমন্বয় এটা সৃষ্টি হয় আমাৰ যাতে ডিপাৰ্টমেণ্টৰ মানুহখিনি কোঅৰ্ডিনেশ্যনটো ভাল হয় আমাৰ মানে খান্দং ডেমৰ পৰা পানী ৰিলিজ কৰি দিলে যিহেতু ডেঞ্জাৰ লেভেলৰ ওপৰতে গৈ আছিলে কপিলি ৰিভাৰ সেইকাৰণে হঠাতে এৰি দিয়াৰ কাৰণে অলপ মানে হাহাকাৰ পৰিস্থিতি হৈছে আমি যেতিয়া ইনফৰ্মেশ্যন পাইছোঁ ফ্ৰম DOC এলাৰ্ট কৰিছে আমাৰ CO মেমে আমাক এলাৰ্ট কৰিছে মই গাঁও প্ৰধানক কৈ গোটেই গাঁও আমাৰ যিমানখিনি ভিলেজেছ আছে সকলোকে মানে নিৰাপদ স্থানলৈ যাবলৈ মানে তেওঁক সেইটো ডাইৰেকশ্যন দিছিলোঁ আৰু ইতিমধ্যে মানে আপোনাৰ SDRFৰ দল আহিছে তেওঁলোকে উদ্ধাৰ কৰি আছে আমাৰ দুজন অলপ ৰেস্কিউৰ তেওঁলোক আহিছে তেওঁলোক অলপ বেছিকৈ মানে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ইতিমধ্যে আমি দবকা CHলৈ যাবলৈ ডাইৰেকশ্যন দিছোঁ